নলবাৰীৰ সমাজ জীৱনৰ এক অন্যতম অংগ হিচাপে পৰিচিত সংবাদ মাধ্যমৰ মোৰ সন্মানীয় বন্ধুসকল, যোৱা কিছুদিন ধৰি মোৰ দল ত্যাগ কৰা সম্পৰ্কে এটা চৰ্চা চলি আছে আৰু এই সম্পৰ্কে যথেষ্ট উবাও চলি আছে আৰু সেইকাৰণে মই আজি আপোনালোকৰ সন্মুখত মোৰ মনৰ দুটামান কথা ক'ব ওলাইছোঁ। ধন্যবাদ জনাইছোঁ যে মই ৰাতিপুৱা 10 বজাত আপোনালোকৰ লগত বহিম বুলি কৈছিলোঁ, যদিও এটা বিশেষ কাৰণত মই আবেলি 3 বজালৈ দিব লগা হ'ল আৰু আপোনালোক নিৰ্ধাৰিত সময়ত আহি সহযোগিতা কৰাৰ বাবে আপোনালোক আটাইকে ধন্যবাদ জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনালোক আটাইৰে কুশল মংগল। মই প্ৰথমতে যোৱা 20 মে তাৰিখৰ এটা কথা ক'ব বিচাৰিছোঁ। আমাৰ নামনি অসমৰ 7 মে'ত যিটো নিৰ্বাচন হৈছিল, অৰ্থাৎ আমাৰ এই অঞ্চলত যি নিৰ্বাচন হৈছিল, সেই নিৰ্বাচনৰ দিনাখন আপোনালোকৰ মাজেৰে এজন সাংবাদিক বন্ধুৱে সুধিছিল যে নৱ প্ৰজন্মৰ ভোটাৰসকলক আপুনি কি বাৰ্তা দিব, আৰু এই বাৰ্তাটোৰ দিয়াৰ সম্পৰ্কত মই তেতিয়া কৈছিলোঁ যে ধাৰৰ উপৰি ধাৰ কৰি যদি এটা পৰিয়াল বা এগৰাকী ব্যক্তি চলিব নোৱাৰে, তেনেহ'লে এখন ৰাজ্য কেনেদৰে চলিব। আৰু এই বিষয়টোৰ ওপৰত চিন্তা কৰিয়েই নৱ প্ৰজন্মই ভৱিষ্যতৰ দিশলৈ আগবঢ়াটো ভাল। মই ইমানখিনিয়ে কথা কৈছোঁ, কিন্তু অতি আচৰিতভাৱে 13 তাৰিখে মোলৈ এই কথাখিনিৰ ওপৰতে মই ভোটাৰ ৰাইজক বিভ্ৰান্ত কৰাৰ এটা অভিযোগ আনি মোলৈ কাৰণ দৰ্শোৱাৰ জাননী দিছিল যে মই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেকুৱা কথা কিয় ক'লোঁ। ইয়ে দলৰ ভাৱমূৰ্তি তথা নেতৃত্বৰ ভাৱমূৰ্তিৰ ওপৰত প্ৰভাৱ পেলাইছে তেনেকুৱা কৰি কৈছে। আৰু মই তেতিয়া এই কথাখিনিৰ উত্তৰ দিয়াৰ উপৰিও মই কেইটামান বিষয় যোৱা বিগত 3 বছৰত ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কৰ্মী হিচাপে বা এই সমষ্টিটোৰ এগৰাকী প্ৰাৰ্থী হিচাপে মোৰ ওপৰত যি অন্যায় হৈছিল তাৰো এটা ন্যায় বিচাৰি মই মাননীয় ৰাজ্যিক সভাপতিলৈ মই পত্ৰখনৰ লগতে একেলগে প্ৰেৰণ কৰিছোঁ। আজি 2 মাহ হ'ল এই পত্ৰৰ পৰিপ্ৰেক্ষিতত মোক একো পোৱা নাই, আৰু সেইকাৰণেহে মই পুনৰ আপোনালোকৰ মাজেৰে মোৰ নেতৃত্বলৈ এটা আবেদন জনাইছোঁ। যদি আমাৰ দৰে সাধাৰণ কৰ্মীয়ে 2 দিনত, 3 দিনত বা 5 দিনত বা 7 দিনত উত্তৰ দিব লাগে, 7 দিনৰ ভিতৰত, তেনেহ'লে সেই 7 দিনৰ ভিতৰত দিয়া উত্তৰ তাৰ প্ৰতিকাৰ কৰাৰ কাৰণে কিয় 2 মাহ? 2 মাহৰ ভিতৰত আপোনালোকে কৰিব নোৱাৰে নেকি? ইমানেই ব্যস্ততা হৈছে নেকি যে এগৰাকী কৰ্মীক উৎসাহ দিয়াৰ কাৰণে বা এগৰাকী কৰ্মীক প্ৰেৰণা দিয়াৰ কাৰণে বা কামত মনোনিৱেশ কৰাৰ কাৰণে কৰ্মীয়ে প্ৰশ্ন কৰাবোৰ উত্তৰ হিচাপে কিয় দিব নোৱাৰে? আৰু এই সম্পৰ্কে মই যিখন চিঠি দিছিলোঁ, চিঠিখনত মই উল্লেখো কৰিছিলোঁ যে ৰাজনৈতিক দলৰ প্ৰধান কৰ্তব্যই হ'ল বা প্ৰধান দায়িত্বই হ'ল জনগণক ৰাজনৈতিকভাৱে সচেতন কৰা। আৰু সেই কথাটো আমাৰ চৰকাৰৰ অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত 2014 চনৰ পৰা আজিলৈ যিখন নিৰন্তৰভাৱে নৱমমান শ্ৰেণীত চলি আছে, পাঠ্যপুথি হিচাপে চলি আছে, সমাজ বিদ্যাৰ ৰাজনীতি বিভাগৰ চেপ্টাৰটোত 3য় আৰু 4ৰ্থ পৃষ্ঠাত সুন্দৰভাৱে বৰ্ণনা কৰা আছে, আৰু মই সেই কথাখিনিও উল্লেখ কৰি দিছোঁ, কিন্তু তাৰ আজিলৈ কোনো উত্তৰ নাহিল। সেইকাৰণে মই এটা বিবৃতি প্ৰস্তুত কৰি আনিছোঁ, আৰু মই দিয়া চিঠিখনৰো কপি আপোনালোকৰ কাৰণে আজি আনিছোঁ, 2টাই দিম। মই এই বিবৃতি পাঠ কৰাৰ আগত আপোনালোকৰ সন্মুখত আৰু মই 2টামান কথা স্পষ্ট কৰিব বিচাৰিছোঁ।
এই দুটা কথাৰ এটা হ'ল এটা অপপ্ৰচাৰ চলাই আছে। মই জানো বা আপোনালোকে এই কথাটো নিশ্চয় অৱগত যে মোৰ বিৰুদ্ধে এটা বৃহৎ ৰাজনৈতিক ষড়যন্ত্ৰ চলিছে। আৰু কিছুদিন আগত মই কংগ্ৰেছ দলত যোগদান কৰিম বুলি এটা কথা ওলাওঁতে এছাম এই বিশেষ বুদ্ধিজীৱী বুলি ক'ব লাগিব তেওঁলোকক, আজিকালি IT বুলি কয়, এইটো AI কয় নহয়, AI আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰ এটা আলম লৈ তাত এখন ফেচবুকত এখন পোষ্টাৰ দিছে, তাত মোৰ ছবিটো দিছে আৰু তাত লিখিছে যে 40,000 সমৰ্থকক লৈ অশোক শৰ্মাই বিজেপি ত্যাগ কৰিব বা কংগ্ৰেছত যোগদান কৰিব। এইটো একেবাৰে মোৰ শত্ৰুপক্ষৰ নিকৃষ্ট ষড়যন্ত্ৰৰ এক সুন্দৰ উদাহৰণ। কাৰণ যদি 40,000 সমৰ্থকক লৈ যাব পৰা কোনোবা এটা ৰাজনৈতিক দল থাকে তেনেহ'লে তেওঁ বহুত কিবা কানি কৰিব পাৰে। মই সিমানটো আজিলৈ কেতিয়াও কতো দাবী কৰা নাই, কিন্তু সেই ষড়যন্ত্ৰকাৰীসকলে সেইটোৰে এটা বিৰূপ প্ৰভাৱ পেলোৱাৰ কাৰণে চিন্তা চৰ্চা চলাইছে। আৰু মই দেখিছোঁ মোৰ সেই কথাটোৰ পিছত আমাৰ নিষ্ক্ৰিয় ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল সক্ৰিয় হৈ বিভিন্ন ঠাইত ঘূৰি আছে। মই কিছুদিন আগত বাজেনীত এজন সতীৰ্থৰ এটা মন্দিৰ লোৱা ঘৰত গৈছিলোঁ, কাৰ্যসূচীত গৈছিলোঁ, আৰু সেইটোকে এটা অপপ্ৰচাৰ চলাই কংগ্ৰেছৰ মিটিং পতা বুলি কৈ তাত কিয় গৈছিল বুলি সাধাৰণ কৰ্মীবিলাকক প্ৰশ্ন সুধিছে মণ্ডল বা অন্যান্য পৰ্যায়ৰ বিষয়ববীয়াসকলে, যিসকলে পাৰে। কিন্তু মই কৈছোঁ যে বিজেপিৰ যি পঞ্চনিষ্ঠা, তাৰ তিনিটা গণতন্ত্ৰ, সৰ্বধৰ্ম সমভাৱ আৰু প্ৰমূল্য ভিত্তিক ৰাজনীতি তাৰ আজি বিলুপ্তি হোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ আক্ৰোশমূলক ব্যৱস্থা লোৱা হৈছে। গতিকে এই কথাটো আপোনালোকে নক'ব পাৰে, আপোনালোকে আমাৰ মুখেৰে কথা কয়, কিন্তু আজি ক'ত দুৰ্নীতি হয়? আমিতো দুৰ্নীতিৰ বিৰুদ্ধেই বিজেপি কংগ্ৰেছৰ এগেইনষ্টে যুদ্ধ কৰি আহিছিলোঁ, কিন্তু আজি সেই কংগ্ৰেছ আজি সমাজৰ সকলোৰে এটা প্ৰিয় পাত্ৰ হ'বলৈ গৈ আছে। কিন্তু বিজেপিক ভাল পালে তাৰ নেতৃত্বক মানুহে বেয়া পোৱাৰ কাৰণে আজি বিজেপিৰ অৱস্থা বেয়া হৈ আছে। হয়, অসমত নৰ্থ ছাইড মিত্ৰজোঁটে 11খন আসন পাইছে, সেইটো মানুহক মিছা প্ৰলোভনৰ কাৰণে দিয়া হৈছে। 10,000 টকা দিম বুলি এবছৰ সভা সমিতিয়ে ঘূৰাই আছে, সেইটো প্ৰলোভন নহয় নেকি? লাখ টকীয়া বাইদেউ বুলি কৈ আজিলৈ পইচা দিয়া নাই, এবছৰ ঘূৰালে, এইটো প্ৰলোভন নহয় নেকি? প্ৰলোভনৰ ৰাজনীতি চলাৰ কাৰণে আমাৰ মন ক্ষোভিত হৈছে আৰু সেইবিলাকৰ কথা বিচাৰিয়ে মই চিঠিখনত লিখিছিলোঁ। গতিকে তাৰ যদি নিৰাময় কৰে তেতিয়া আমি চিন্তা চৰ্চা কৰিব পাৰোঁ। 50-50 কিয় আপুনি দিব পাৰে বুলি ভাবে নেকি? আপোনাৰতো নিজৰ এটা অনুমান থাকিব লাগে, যিহেতু সংবাদ জগতত আপুনি বহুদিন কাম কৰি আছে। গতিকে মই যিখিনি কথা কৈছোঁ, আৰু মই অত্যন্ত দুখিত বা যন্ত্ৰণা কাতৰ এটা অৱস্থালৈহে আপোনালোকৰ সন্মুখত ওলাইছোঁ। মোৰ মুখত কেতিয়াও এনেকুৱা মই কঠিন অৱস্থাত কেতিয়াও মই পৰা নাছিলোঁ। গতিকে পুনৰ কৈছোঁ, অতি যন্ত্ৰণাময় অৱস্থাৰ মাজেৰে আপোনালোকৰ সন্মুখত এই কথাখিনি ওলাইছোঁ। আজি আপোনালোকৰ সন্মুখত নাৰাখোঁ, কাৰণ যি পথেৰে মই আজি এই অৱস্থা পাইছোঁ সেই পথক মই কেতিয়াও বেয়া বুলি ক'ব নোৱাৰোঁ, আৰু মই সেই কথাটো কেতিয়াও কোৱা নাই। আপুনি কোৱাৰ দৰে কেইজনমান মানুহৰ তাত ক্ষমতাৰ বা জনপ্ৰিয়তাৰ মোহৰ কাৰণে কিছু নীতিভ্ৰষ্ট হোৱা বুলি আজিৰ তাৰিখত অসমৰ ৰাইজে কোৱাকৈ কৰে, অকল মই নহয়, অসমৰ ৰাইজে কয়। গতিকে তেনেকুৱা ক্ষেত্ৰত কোনে কি কৰিছে সেই কথাটো আপোনালোকে নিশ্চয় অৱগত, মই নহয়, আপোনালোকে অৱগত। গতিকে সেই কথাত ৰাইজে অৱগত হোৱা কথাখিনি আমি ৰাইজলৈ এৰিছোঁ। কিন্তু মই আপোনালোকে এটা কথা ক'ব বিচাৰোঁ আৰু জনায়ো ভাল পাওঁ যে মই 3টা সন্তানৰ পিতৃ। মই যি পথেৰে আহি এই পৰ্যায় পাইছোঁ, মোৰ কিন্তু ল'ৰা ছোৱালীকো সেই পথতে আজিও ব্ৰতী ৰাখিছোঁ। মোৰ ল'ৰাটো ক্লাছ 10ত পঢ়ে, কিন্তু সি এটা শাখাৰ মুখ্য শিক্ষকৰ দায়িত্বত আছে। মোৰ ছোৱালী ABVP কৰি আছে। গতিকে মই তেনেকুৱা এক অৱস্থাত প্ৰতিকূল পৰিৱেশলৈ মই যোৱাৰ কাৰণে ধাৱমান হৈছোঁ। এইটো মোৰ বহুত যন্ত্ৰণাকাতৰ এক অৱস্থাৰ সন্মুখীন হৈছোঁ, সেই কথাটো কৈছোঁ। মই আপোনালোকৰ জৰিয়তে ৰাইজলৈ মই আহ্বান জনাইছোঁ
মোক উপদেশ দিবলৈ নাহিব এতিয়া, কাৰণ যিহেতু হৰি মন্দিৰৰ পৰা ওলাওঁতে আপোনালোকে ক'লেও আপোনালোকক কোৱা নাই, মই ৰাইজক সেই বিশেষ ব্যক্তিসকলক কৈছোঁ যিসকলে মোক সমালোচনা কৰিব, প্ৰভাৱত কৰি মই যাব হাক দিব, তেওঁলোকলৈ মই আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ। যিসকলে হৰি মন্দিৰৰ পৰা উলিয়াই দিওঁতে এটা বাক্য কৰা নাই, এটা ফোন কৰা নাই, বা মোক আহি মাতষাৰ লগাবলৈ তেওঁলোকৰ সময় নাই, বা অভাৰব্ৰিজ উদ্বোধন কৰাৰ সময়ত মোক নিমন্ত্ৰণ নিদিয়া বুলি কোৱাৰ পিছত, বা প্ৰধানমন্ত্ৰীৰ সেই 17 তাৰিখৰ মিটিঙত মোক নিমন্ত্ৰণ নিদিয়া বুলি কোৱাৰ পিছতো যিয়ে এটা ফোন কৰিবলৈ মানে সক্ষম নহ'ল, তেওঁলোকক মই কৈছোঁ যে মোৰ এই সিদ্ধান্ত তেওঁলোকে যাতে তাই আচলতে আমি ভাৰতবৰ্ষৰ এটা অংশ অসম, আমাৰ অসমতহে তেনেকুৱা চলে। আমি এইবাৰ লোকসভা নিৰ্বাচনতে দেখিছোঁ ককায়েক এটা দলৰ প্ৰাৰ্থী আৰু ভাই বোৱাৰীক এটা দলৰ প্ৰাৰ্থী, ক'ৰবাত মাক এটা দলৰ প্ৰাৰ্থী, কোনোবা পুতেক এটা দলৰ প্ৰাৰ্থী। গতিকে মোৰ ছোৱালী এটা ছাত্ৰ সংগঠনত আছে আৰু মই এটা ৰাজনৈতিক সংগঠন, আৰু ৰাজনৈতিক সংগঠনত থকা ব্যক্তিগৰাকীৰ পুত্ৰ বা সন্তানে যিকোনো ৰাজনৈতিক বা ছাত্ৰ সন্থা থাকিব পাৰে, তাৰ কোনো কথা নাই। কেইজনৰ বাহিৰে আজি তাই 3 বছৰ অতিক্ৰম হ'ল, আপোনালোকৰ মনত নাই নেকি কোনটো সিদ্ধান্ত 3 বছৰ তেওঁ চলাই আছে? কোনো এটা সিদ্ধান্তই 3 বছৰ অতিবাহিত কৰিব পৰা নাই। এটা সিদ্ধান্ত লৈ ৰাইজৰ প্ৰতিবাদ দেখিলে তেওঁ এইটো আৰু আওপকীয়াকৈ কৰে, মানি লোৱা নেদেখুৱাই, তেওঁ আওপকীয়াকৈ সেইটো মানি লয়, কিন্তু মানি লোৱা নেদেখুৱাই, তাৰমানে তেওঁৰ পৰাজয়টো স্বীকাৰ কৰিব কেতিয়াও নোৱাৰে। গতিকে এনেকুৱা অহংকাৰী ব্যক্তি এজনৰ কথা মই আৰু ক'ব লগা নাই। সেইটো এতিয়া ক'বইতো, মানে আপোনালোকে নিশ্চয় মনত আছে কিছুদিন আগত আমাৰ ৰাজ্যিক সভাপতি মহোদয়ে কৈছিল যে যিবিলাক অসন্তুষ্ট তেওঁলোক যাব পাৰে দলৰ দুৱাৰ খোলা। অতি মৰ্মাহত কথা তেখেতে কৈছিল। মই জানো এইটো ভৱেশ কলিতা ডাঙৰীয়াৰ মুখৰ বাক্য নহয়, তেওঁ অন্তৰেৰে এই বাক্যটো ক'ব নোৱাৰে বুলি মই বুকু ডাঠ কৰি ক'ব পাৰোঁ, কিন্তু কাৰোবাৰ হেঁচাত কৰিছে, কাৰণ তেওঁ কাৰ হেঁচাত কাম কৰিছে আমি সেইটো জানো, কিন্তু তাৰ পিছত সেইটো তেওঁ উঠাই লৈছে। মই সেইটোৱে কৈছোঁ, এটা সিদ্ধান্ত ধাৰাবাহিকভাৱে অতিবাহিত কৰিব পাৰিছে, নকৰা নাই, তাৰ 5-6 দিন পিছতে আৰু সেইটোৱে কৈছে, অসন্তুষ্ট ব্যক্তিসকলক মাতি আনি আমি বুজা পৰা বা মিলা মিছাৰ কাৰণে যত্ন কৰিম। মই 10টাত মাতিছিলোঁ আপোনালোকক, সেইটো আপোনালোকে মোক সেইটো পূৰা সময়ো দিছিল, সহযোগো কৰিছিল, কিন্তু মই সেইটোৰ প্ৰতি সন্মান জনাই মই 3 বজালৈ কৰিলোঁ। মই ভাবিছিলোঁ কিন্তু যথেষ্ট সময় আছে, আৰু মোক এই কথাটো জনাইছে যে আজিৰ ভিতৰত লগ কৰিব, কিন্তু মই এই কথাটো আপোনালোকক কৈছোঁ যে মই মাননীয় সভাপতি মহোদয়কো মোৰ চিঠিৰ উত্তৰৰ ওপৰত ভিত্তি কৰিহে মোৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিম। এনে মুখৰ কথা নহয়, মই যি লিখি দিছোঁ মোৰ ওপৰত যদি মই এটা ৰাইজক সচেতন কৰা কথাৰ ওপৰত যদি মোৰ ওপৰত চকজ নটিচ দিব পাৰে, তেনেহ'লে মই লিখিতভাৱে মৌখিকভাৱে ৰাজ্যিক সভাপতি মহোদয়ক মুখ্যমন্ত্ৰীক মই কৈছোঁ, তাৰপিছতো একো সুবিচাৰ নহ'ল। এতিয়া পুনৰ আনুষ্ঠানিকভাৱে লিখিতভাৱে দিয়াৰ পিছত যদি সেই কথাটোৰ তাৰ উত্তৰ নিদিয়ে, তেনেহ'লে সেইটো তেখেতসকলৰ কথা, মোৰ